নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ বিজ্ঞানত থকা 7 নম্বৰ অধ্যায় জীৱৰ বিচিত্ৰতা বা ডাইভাৰ্চিটি ইন লিভিং অৰ্গানিজমছ। এই পাৰ্টটো আলোচনা কৰিম। এই পাৰ্টৰ পাৰ্ট ভিত্তিক যিমানখিনি প্ৰশ্নাৱলী আছে, এনেকৈ তোমালোকৰ পাৰ্টৰ ভিতৰুৱা কিছুমান প্ৰশ্নাৱলীত প্ৰশ্ন দিয়া আছে। সেই গোটেইখিনি প্ৰশ্নৰ লগতে তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ বাবে বেছি গুৰুত্বপূৰ্ণ হয় সেইবোৰ প্ৰশ্ন মই তোমালোকক কমন হিচাপত আলোচনা কৰাৰ লগতে দাগ দি যাম। এতিয়া আমি আগত তোমালোকৰ পাৰ্ট ভিত্তিক প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি আলোচনা কৰি লওঁ। তাৰ পিছত আমি শেষত অনুশীলনীত বেছি প্ৰশ্ন নাই, মাত্ৰ 6টা প্ৰশ্ন আছে। আমি অনুশীলনীৰ প্ৰশ্নকেইটা অলপ পিছত আলোচনা কৰিম, কিন্তু তোমালোকৰ মেইন প্ৰশ্ন আছে পাৰ্ট ভিত্তিক প্ৰশ্নাৱলীত। এই পাৰ্ট ভিত্তিক প্ৰশ্নাৱলীৰ প্ৰশ্নখিনিৰ পৰাই খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অহাৰ সম্ভাৱনা আছে পৰীক্ষাত। সেইখিনি আগত আমি আলোচনা কৰি ল'ম। পাৰ্ট ভিত্তিক প্ৰশ্নাৱলী মানে তোমালোকে কিতাপখন মেলি চাবা, এনেকৈ প্ৰশ্নাৱলী লিখা আছে তোমালোকৰ পাঠৰ ভিতৰত আৰু এনেকৈ প্ৰশ্ন দিয়া আছে। এটা এক্সাম্পল হিচাপত লৈছোঁ মই এনেকৈ। এতিয়া তোমালোকৰ প্ৰথমটো প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন, আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰোঁ? যিমানখিনি জীৱ আছে এই জীৱখিনিৰ আমি কিয় ভাগ ভাগ কৰোঁ, যে এইটো এই শ্ৰেণীৰ। যেনেকৈ আমি গম পাওঁ যে তৃণভোজী প্ৰাণী, তাৰপিছত তোমালোকৰ মাংসভোজী প্ৰাণী, তাৰপিছত কিছুমান আছে স্থলচৰ প্ৰাণী, জলচৰ প্ৰাণী, উভয়চৰ প্ৰাণী। জলচৰ প্ৰাণীবোৰ পানীত থাকে, স্থলচৰবোৰ মাটিত থাকে, উভয়চৰ পানীতো থাকে, মাটিতো থাকে। তৃণভোজী জীৱবোৰ অকল ঘাঁহ বন খাই জীয়াই থাকে। মাংসভোজী অকল মাছ মাংস এইবোৰ খাই জীয়াই থাকে। এনেকুৱা ধৰণৰ কিবা এটা বস্তুৰ কাৰণে আমি শ্ৰেণী ভাগ কৰিছোঁ, যে আমি তৃণভোজী কোৱাৰ লগে লগে অকল ঘাঁহ পাত গছ গছনি খোৱা জীৱ জন্তুখিনিক বুজি পাওঁ। ইয়াত তোমালোকক সুধিছে যে কিয় শ্ৰেণী বিভাজন কৰা হৈছে জীৱবিলাকৰ। উত্তৰ হ'ব, আমি জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰি লওঁ। পৃথিৱীখনত বহু ধৰণৰ জীৱ আমি দেখোঁ, কিন্তু আমি কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। লগতে জীৱবোৰ এটা এটাকৈ অধ্যয়ন কৰিব নোৱাৰি। অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰৰ শ্ৰেণী বিভাজন কৰি লোৱা হয়। তোমালোকে কি কৰিবা, ইয়াত এনচাৰখিনি এইখিনি তোমালোকে কাটি দিব পাৰিবা, এইখিনি লিখিলে হৈ যাব। এইখিনি তোমালোকক নালাগে, ঠিক আছে, বাকীখিনি লিখিলে হৈ যাব, ঠিক আছে। একদম সহজ ভাষাত মই তোমালোকক বুজাই দিছোঁ। নেক্সট প্ৰশ্ন, আৰু মই তোমালোকক কৈ যাম কোনটো কোনটো প্ৰশ্ন ইম্পৰ্টেণ্ট, তোমালোকে সেইবোৰ দাগ দি ৰাখিবা। আৰু এইটো চেপ্টাৰ তোমালোকৰ 2nd ইউনিট টেষ্ট, লগতে তোমালোকৰ এনুৱেলি পৰীক্ষাটো ইয়াৰ পৰা ভালেখিনি প্ৰশ্ন অহা দেখা যায়। ইম্পৰ্টেণ্ট আছে। মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি ক'ম লগে তোমালোকে প্ৰশ্নবোৰ দাগ দি ৰাখিবা। 2য় নম্বৰত দিয়া আছে, তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ 3টা উদাহৰণ দিয়া। মানে তোমাৰ আশে পাশে যিমানখিনি জীৱ জন্তু আছে তাৰে ভিতৰত পাৰ্থক্য 3টা লিখিব লাগে। পাৰ্থক্যৰ মানে উদাহৰণ কি লিখিবা তোমালোকে নিজৰ ভাষাত তোমালোকে লিখিব পাৰা। তোমাৰ চাৰিওপাশে যি তোমালোকৰ মেকুৰী আছে, ঘৰত তোমালোক বহুতৰে ঘৰত গৰু ছাগলী মহ আছে, গোটেইখিনিৰ মাজত কিবা কিবি বিভিন্নতা আছে। কি উদাহৰণ তোমালোকে লিখিব পাৰা। 1 নম্বৰত তোমালোকে কি লিখিবা, এফালে অনুবীক্ষণ যন্ত্ৰত দেখা পোৱা বেক্টেৰিয়া বা এককোষী জীৱবোৰ যাৰ দেহ মাত্ৰা এটা কোষেৰে গঠিত। আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্যন্ত দীঘল হয়। এইটো এটা পাৰ্থক্য। আৰু 2য় নম্বৰত কি দিয়া আছে, সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ যেনে মহ মাখি আদি মাত্ৰ কেইদিনমানৰ ভিতৰতে মৃত্যু ঘটে। তাৰপিছত এতিয়া আমি নেক্সট প্ৰথম প্ৰশ্নাৱলীটোত মাত্ৰ 2টা প্ৰশ্ন আছিলে, এইটো হৈ গ'ল। আৰু নেক্সট প্ৰশ্নাৱলীত চেম এনেকুৱা কালাৰে দিয়া আছে তোমালোকৰ কিতাপত, সেইকাৰণে মই এইটো ইউজ কৰিছোঁ। নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন আছে, জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক
বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা তোমালোকে এই প্ৰশ্নটো দাগ দি ৰাখিবা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এইটো দাগ দি ৰাখিবা এইটো ইম্পৰ্টেন্ট হয় জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্য বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে আৰু তাৰে ভিতৰত আৰু দুটা প্ৰশ্ন আছে সিহঁতে বসবাস কৰা স্থানক নে সিহঁতৰ দেহ গঠন অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয় এই দুটাৰ কোনটা মানে কোনটো বস্তু বেছি গুৰুত্বপূৰ্ণ দিছে ইয়াৰ উত্তৰত কি লিখিবা তোমালোকে জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে সদায় জীৱবোৰৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিয়া হয় মানে আমাৰ যে সৰু সৰু কোষ গঠন মানে লগ হৈ গঠন হৈ আমাৰ শৰীৰ গঠন হয় সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছে কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক হল কোষ গতিকে কোষ গঠনৰ ওপৰত ভিত্তি কৰিহে আমি শ্ৰেণী বিভাজন কৰিব পাৰো একেবাৰে ছুটিকৈ লিখি দিছো এইখিনি লিখিলে তোমালোকৰ সাফিচিয়েন্ট হ'ব পৰীক্ষাত যিকোনো 3 মাৰ্ক আহিলেও তোমালোকে 3 মাৰ্কে দিব লাগিব 2 মাৰ্কসও দিব লাগিব ঠিক আছে তাৰ পিছত এইখিনি তোমালোকে পাৰিলে লগত মানে পঢ়ি যাবা আমি জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব নোৱাৰো কাৰণ একে বাসস্থানত থকা জীৱ মিল নাথাকিব পাৰে যেনেকৈ ইয়াত কি কৈছে যে একে বাসস্থানত থকা জীৱ মিল নাথাকিবও পাৰে এক লগত থাকিলেও মিল নাথাকিব পাৰে সেই কাৰণে কি কৰিছে বাসস্থানৰ ওপৰত ভিত্তি কৰি আমি শ্ৰেণী বিভাজন কৰিব নোৱাৰো তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰত কি দিছে জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য কি এইটোও ইম্পৰ্টেন্ট আছে উত্তৰ হ'ব জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য হল জীৱৰ কোষবোৰ সংকোষ কেন্দ্ৰীয় কোষ নে প্ৰকোষ কেন্দ্ৰীয় কোষ এইটো তোমালোকে এই 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে 2 নম্বৰ প্ৰশ্নটো তোমালোকে ভালকে পঢ়ি লবা 3 নম্বৰত দি আছে কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে এই 3 নম্বৰটো তোমালোকে পঢ়ি যাবা বুজি যাবা বাট ইমান ইম্পৰ্টেন্ট নহয় কিন্তু অহাৰ সম্ভাৱনা আছে উত্তৰ হ'ব উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগ কৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ উদ্ভিদবোৰ স্বপোষী জীৱ কাৰণ সালোক সংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আনহাতে কিছুমান প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণ সিহঁত পৰপোষী ঠিক আছে নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নত দিয়া আছে কোনবোৰ জীৱক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চ স্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক ইয়াৰ শুদ্ধ উত্তৰ হ'ব জীৱৰ দেহৰ গঠন সৰল এককোষী আৰু লগতে প্ৰাচীন জীৱবৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠন মিল আছে তাকে নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় আৰু উচ্চ স্তৰীয় জীৱবোৰ বহুকোষী দেহৰ গঠন আৰু অত্যন্ত জটিল লগতে দেহত কোষৰ শ্ৰম বিভাজন দেখা যায় এই প্ৰশ্নটো তোমালোকে কেনেকৈ পঢ়িবা তোমালোকক শৰ্ট কোৱেশ্চন সুধিব পাৰে যে উচ্চ স্তৰৰ জীৱ কাক বুলি কোৱা হয় এইটো তোমালোকে পঢ়ি লবা আৰু নিম্ন স্তৰীয় জীৱ কোনবোৰ এই দুটাত পঢ়িব তোমালোকে এই প্ৰশ্নটো হুবহু যদি নাও আহে না আহিলে কি হ'ব তোমালোকৰ বেলেগ কৈ অকল এটা তোমালোকক সুধিব পাৰে যে কোনবোৰ জীৱক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় নাইবা বেলেগ কৈ এটা সুধি দিব যে কোনবোৰ জীৱক উচ্চ স্তৰীয় জীৱ বুলি কোৱা হয় এই দুটা বস্তু মাথাত ৰাখিবা এই দুটা ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্নত আছে উচ্চ স্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই না যদি হয় কিয় উত্তৰ হ'ব উচ্চ স্তৰীয় আৰু জটিল জীৱসমূহ একে হয় কাৰণ উচ্চ স্তৰৰ জীৱবোৰৰ দেহৰ গঠন জটিল হয় ইহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰম বিভাজন হয় ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষবোৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰে নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে এইটো ইম্পৰ্টেন্ট আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মনেৰা আৰু প্ৰতিষ্ঠা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয় কিন্তু ইহঁতৰ কোষত কোষ কেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হলেও ইহঁত প্ৰকোষ কেন্দ্ৰীয় আৰু অন্যান্য এইটো এনেকুৱা হ'ব ডাইৰেক্ট অন্যান্য
কোষ অংগাণু নাথাকে আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ কোষবোৰ সংকোষ কেন্দ্ৰীয় এককোষী লগতে কোষ অংগাণু থাকে তোমালোকে ইয়াত এটা বস্তু মনত ৰাখিবা ভালকে মনত ৰাখিবা এইখিনি মই দাগ দি যাওঁ এইবোৰ তোমালোকৰ এমসিকিউ বা শৰ্ট কোশ্চেন জাগাৰত আহিব পাৰে এইখিনি কথা তোমালোকে লিখি ল'বা মনেৰা ৰাজ্যৰ জীৱবৰ এককোষী হল ইহঁত প্ৰকোষ কেন্দ্ৰীয় আৰু কি অংগাণু আৰু কোষ অংগাণু নাথাকে আৰু অন্যান্য কোষ অংগাণু নাথাকে এইখিনি আৰু প্ৰতিষ্ঠা ৰাজ্যৰ কোষবোৰ কোষ সংকোষ কেন্দ্ৰীয় এককোষী লগতে কোষ অংগাণু থাকে ইয়াৰ পৰা এইখিনি বস্তু তোমালোকে ভালকে মনত ৰাখিবা এই মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ মাজত পাৰ্থক্যটো এইখিনি বস্তু ইম্পৰ্টেন্ট শৰ্ট কোশ্চেনজ আহিব পাৰে এমসিকিউ আহিব পাৰে এইটো খুবেই ইম্পৰ্টেন্ট হয় ঠিক আছে এইখিনি কথা তোমালোকে মনত ৰাখিবা তো এইখিনি কথা মনত ৰাখিলে তোমালোকে ইয়াৰ পৰা পাৰ্থক্য মিলাব পাৰিবা যদি মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ পাৰ্থক্য খুদে তোমালোকে ডাইৰেক্ট লিখিব পাৰিবা যে মনেৰা ৰাজ্যৰ জীৱবৰ এককোষী কিন্তু প্ৰতিষ্ঠা ৰাজ্যৰ কোষবোৰ সংকোষ কেন্দ্ৰীয় আৰু ইহঁত কি প্ৰকোষ কেন্দ্ৰীয় ইয়াত কি থাকে অন্যান্য কোষ অংগাণু নাথাকে আৰু ইয়াত অন্যান্য এককোষী লগতে কোষ অংগাণু থাকে এনেকৈ পাৰ্থক্য লিখিব পাৰিবা এইখিনি লাইন ভালকে মনত ৰাখিলে হৈ যাব দ্বিতীয় নম্বৰত আছে সালোক সংশ্লেষণ সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা ইয়াৰ শুদ্ধ উত্তৰ হ'ব সালোক সংশ্লেষণ কৰিব পৰা এককোষী এক কোষ কেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত ভেৰি ইম্পৰ্টেন্ট দাগ দি ৰাখা এইটো ইয়াত কোশ্চেনটো ডাঙৰ হ'ব পাৰে এইটো এমসিকিউ আকাৰত তোমালোকক সুধিব পাৰে অলপ বেলেগকৈ শৰ্ট কোশ্চেনছ আহিব পাৰে তোমালোকে মনত ৰাখিবা যোনবোৰ সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱ এইবোৰ মানে সালোক সংশ্লেষণ কৰিব পাৰে সেইবোৰ কোন ৰাজ্যৰ অন্তৰ্গত সেইবোৰ হৈছে তোমালোকৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত এইটো প্ৰতিষ্ঠা হ'ব প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত 3 নম্বৰত দিয়া আছে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্য সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় ইয়াৰ উত্তৰ হ'ব শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল প্ৰজাতি আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল ৰাজ্য নেক্সট প্ৰশ্নাৱলী আছে তোমালোকৰ কি 1 নম্বৰ প্ৰশ্ন উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল এর শুদ্ধ উত্তর কি হব সমাঙ্গ দেহী উদ্ভিদ হল কি একেবারে সরল মনত রাখিবা আর ইংরেজিত কি বলি কোয়া হয় থেলোফাইট নেক্সট আছে তোমালোকৰ ঢেকিয়া জাতীয় উদ্ভিদখিনি সুপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি এইটো ইয়াত পাৰ্থক্য দিয়া আছে তোমালোকে এইটো প্ৰশ্নাৱলী যে আছে এই প্ৰশ্নাৱলীটো শেষৰটো প্ৰশ্নাৱলী থাকে এই প্ৰশ্নাৱলীটোত যিমান কেইটা প্ৰশ্ন আছে এই কেইটা প্ৰশ্ন তোমালোকে ভালকে পঢ়িবা অৰ্থাৎ এইটো পঢ়িবা এইটো পঢ়িব লাগিব ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকক দিব ইয়াত অকল পাৰ্থক্যৰ বিষয়ে বেছি সুধিছে এইটো এটা আছে নহয় নেক্সট আৰু এটা পাৰ্থক্য আছে প্ৰশ্নাৱলী আছে নেক্সট আৰু এটা ইয়াত কি ঢেকিয়া জাতীয় উদ্ভিদখিনি সুপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য হয় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ঢেকিয়া জাতীয় উদ্ভিদ আৰু সুপুষ্পক উদ্ভিদ 1 নম্বৰ আছে ঢেকিয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায় কিন্তু সপুষ্পক উদ্ভিদত ফুল দেখা যায় দ্বিতীয়ত আছে ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে বীজ ধাৰণ নকৰে কিন্তু বীজ ধাৰণ কৰে তাৰপিছত নিম্ন স্তৰীয় উদ্ভিদ আৰু এইটো হল উচ্চ স্তৰীয় উদ্ভিদ এইকেইটা কিন্তু ইম্পৰ্টেন্ট হয় 3 নম্বৰত দিছে তোমালোকৰ নগ্নজীৱী উদ্ভিদ আৰু গুপ্তজীৱী উদ্ভিদৰ মাজত থকা ইটোৰ লগত হিতৰ পাৰ্থক্য কি ইয়াৰ পাৰ্থক্য হ'ব নগ্নজীৱী আৰু গুপ্তজীৱী এইবোৰ কিন্তু প্ৰশ্ন যিকোনো এটা আহিব ইয়াৰ পৰা এই লাষ্টৰ দুটা প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি তোমালোকে ভালকৈ পঢ়িবা 1 নম্বৰত আছে বীজ নগ্ন অৱস্থাত থাকে কিন্তু ইয়াৰ বীজ ওপৰত আৱৰণ থাকে দ্বিতীয়ত আছে কোনো ধৰণৰ ফল পোৱা নাযায় কিন্তু ইয়াত ফল দেখা যায় গুপ্তজীৱীত ফল থাকে কিন্তু নগ্নজীৱীত কোনো ফল নাথাকে
3 নম্বৰ উদাহৰণ হ'ল সৰল গছ, ইয়াৰ উদাহৰণ আম গছ, ধান গছ ইত্যাদি। নেক্সট প্ৰশ্নাৱলী আছে তোমালোকৰ ৰন্ধ্ৰী প্ৰাণীসমূহক এক নল দেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি। এই লাষ্টৰ দুটা প্ৰশ্নাৱলীত যিমানখিনি প্ৰশ্ন আছে তাৰে পৰা কমচে কম এটাৰ পৰা দুটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। এইকেইটা ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালকৈ পঢ়ি ৰাখিবা। ইয়াত হ'ল ৰন্ধ্ৰী প্ৰাণী আৰু এইটো হ'ল কি এক নল দেহী প্ৰাণী। 1 নম্বৰ পাৰ্থক্য আছে দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত কিন্তু কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায়। দ্বিতীয়ত আছে কি দেহৰ গঠন অতি সৰল আৰু ইয়াত কি দেহৰ গঠন অতি জটিল। 3 নম্বৰত আছে দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰ সৃষ্টি কৰে, ইয়াত কি কৰে, ইয়াত সৃষ্টি নকৰে। 4 নম্বৰ পাৰ্থক্য প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহি আৱৰণ বা কংকাল থাকে কিন্তু ইয়াত কোনো ধৰণৰ বহি আৱৰণ দেখা নাযায়। দেহ কোষ দুটা তৰপৰে গঠিত। 5 নম্বৰত আছে দেহ গহ্বৰ নাথাকে কিন্তু ইয়াত কি এটা মাত্ৰ গহ্বৰ থাকে। উদাহৰণ হ'ব স্পঞ্জ আৰু ইয়াৰ উদাহৰণ কি প্ৰবাল, জেলি মাছ ইত্যাদি। নেক্সট প্ৰশ্ন আছে তোমালোকৰ কি কেনেকৈ বলীয় দেহী প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি। এইটো হ'ল বলিদেহী প্ৰাণী, বলয়ী দেহী প্ৰাণী আৰু এইটো হ'ল কি সন্ধিপদী প্ৰাণী। 1 নম্বৰ পাৰ্থক্য দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। ইয়াত হৈছে কি দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত। 2 নম্বৰত আছে সুস্পষ্ট পৰিবহণ তন্ত্ৰ দেখা নাযায়, ইয়াত কি পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিত পোৱা যায়। 3 নম্বৰত দি আছে দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে, ইয়াত কি পূৰ্ণ হৈ থাকে। 4 নম্বৰত আছে সন্ধিযুক্ত ঠেং দেখা নাযায়, ইয়াত প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত। উদাহৰণ হ'ল কেঁচু, জোক ইত্যাদি আৰু ইয়াত কি পখিলা, মাখি ইত্যাদি। 3 নম্বৰ প্ৰশ্ন উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য লিখা। এইটো অলপ ইম্পৰ্টেণ্ট আছে। পাৰ্থক্যটো হ'ল ইয়াৰ 1 নম্বৰত ছালত উভচৰ প্ৰাণীৰ ছালত কি থাকে শ্লেষ্মা গ্ৰন্থি থাকে কিন্তু সৰীসৃপ প্ৰাণীৰ শ্লেষ্মা গ্ৰন্থি নাথাকে। দ্বিতীয়ত আছে জলকুলম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় কিন্তু সৰীসৃপ প্ৰাণী কেৱল হাওঁফাওঁ সহায়ত উশাহ নিশাহ লয়। 3 নম্বৰত আছে কণী পানীত পাৰে কাৰণ কণীবোৰত দাঁত চকৰাত নাথাকে কিন্তু এইবোৰ কি কৰে কণীবোৰত চকৰা থাকে কাৰণে পানীত প্ৰয়োজন নহয়। উদাহৰণ ভেকুলী, চালামাগুৰ ইত্যাদি। উদাহৰণ হ'ল কি সাপ, কাছ, জেঠী ইত্যাদি। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ এই যিমানকেইটা পাৰ্থক্য সুধিছে ইয়াৰ পৰা কিন্তু যিকোনো এটা পাৰ্থক্য তোমালোকৰ পৰীক্ষাত দিব। সো এইকেইটা তোমালোকে ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব আৰু বছৰেকীয়া পৰীক্ষাটো ইয়াৰ পৰা কমচে কম 5 পৰা 7 নম্বৰৰ প্ৰশ্ন আহিব। পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য লিখা। ইয়াত কি হৈছে পক্ষী শ্ৰেণী আৰু এটা কি স্তন্যপায়ী, এই দুটাৰ মাজত পাৰ্থক্য লিখিব লাগে। পাৰ্থক্য হ'ব কি পক্ষী শ্ৰেণীৰ পক্ষীবোৰ কণী পাৰে কিন্তু স্তন্যপায়ীবোৰ কি কৰে পোৱালি জন্ম দিয়ে। পক্ষী শ্ৰেণীৰ কি কৰে দেহত স্তন গ্ৰন্থি নাথাকে কিন্তু স্তন্যপায়ীত দেহত স্তন গ্ৰন্থি থাকে। 3 নম্বৰ দেহত বহি আৱৰণ পাখিৰে আবৃত কিন্তু স্তন্যপায়ী প্ৰাণী পাখিৰে আবৃত দেহ পোৱা নাযায়। 4 নম্বৰত আছে আগঠেং দেউকালৈ ৰূপান্তৰ হয় কিন্তু ইয়াত দেউকা নাথাকে। ছালত নোম বা চুলি ধৰ্মগ্ৰন্থি তৈল গ্ৰন্থি নাথাকে কিন্তু ছালত নোম বা চুলি ধৰ্মগ্ৰন্থি তৈল গ্ৰন্থি পোৱা যায়। এইখিনিতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলীত থকা প্ৰশ্নখিনি আলোচনা কৰা হ'ল। এতিয়া আছে তোমালোকৰ অনুশীলনীত কি প্ৰশ্ন আছে এইখিনি বস্তু এতিয়া আমি আলোচনা কৰিম। অনুশীলনীত তোমালোকৰ বেছি প্ৰশ্ন নাই। তোমালোকে যদি ক্লাছটো বুজি পাই আছা মোক কমেণ্টত ইয়েছ বুলি লিখি আৰু তোমালোকৰ নিজৰ নাম ডিষ্ট্ৰিক্টটো মেনশ্যন কৰি যাবা, তেনেহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছটো বুজি পাই আছা। 1 নম্বৰ প্ৰশ্ন জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি? উত্তৰ হ'ব ভেৰি ইম্পৰ্টেণ্ট, এইটো তাক দি ৰাখা। বৰ্গীকৰণৰ সুবিধাসমূহৰ তলত আলোচনা কৰা হ'ল মানে আমি যে জীৱবোৰ ভাগ কৰিছোঁ শ্ৰেণী হিচাপত, এইটোৰ আমাৰ সুবিধা কি?
1 নম্বৰ আছে জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে। দ্বিতীয় নম্বৰ হৈছে জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰোঁ। নেক্সট দিয়া আছে জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণ দৰকাৰ হয়। জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰম বিকাশৰ জ্ঞান দিয়ে। জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণ দৰকাৰ হয়। আৰু 6 নম্বৰ হৈছে কি জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্বপোষী নে পৰপোষী জানিব পাৰোঁ। দ্বিতীয় নম্বৰ প্ৰশ্ন আছে জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক এনেকৈ হ'ব। এইটো বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজনৰ বৰ্গীকৰণ কৰিবা। ইয়াৰ উত্তৰ হ'ব জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণী বিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয়। মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষ কেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্বপোষী এইটো বৈশিষ্ট্য চাব লাগিব। অৰ্থাৎ জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে এইটো চাব লাগিব। এনেকৈ কি কৰিব পাৰে বৰ্গীকৰণ কৰিব পাৰে। 3 নম্বৰত দিয়া আছে তোমালোকৰ জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা। এই 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়ি ল'বা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1 নম্বৰত আছে পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয়, জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষ অংগাণু আছেনে নাই। দ্বিতীয় নম্বৰত আছে কোষবোৰ গাইগুটীয়াকৈ থাকে নে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেশত কোষবোৰ শ্ৰম বিভাজনৰ নীতিটো মানি চলে। ইয়াত সকলোবোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নহয়, গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰে। 3 নম্বৰত দিয়া আছে তোমালোকৰ জীৱবোৰ স্বপোষী নে পৰপোষী চোৱা হয়। অৰ্থাৎ জীৱই সালোক সংশ্লেষণ কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। 4 নম্বৰত দিয়া আছে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি কি, এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে। উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ তলত দেখুওৱা হ'ল। উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংশত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰে নে নোৱাৰি তাক বিবেচনা কৰা হয়। দ্বিতীয় নম্বৰত সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহণৰ বাবে বিশেষ কলা থাকে নে তাক বিবেচনা কৰা হয়। আৰু তৃতীয় পৰ্যায়ত কি কৰা হ'ব, বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয়। তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় তাকো বিবেচনা কৰা হয়। 5 নম্বৰ প্ৰশ্ন আছে উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি। উত্তৰ উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰ লক্ষ্য ৰাখি কৰা হয়। যেনে উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে জীৱ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়। আনহাতে প্ৰাণী শ্ৰেণী বিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতা ওপৰত ভিত্তি কৰি বিভাজন কৰা হয়। যেনে কোষ স্তৰৰ সংগঠন বা কলা স্তৰৰ সংগঠন, দেহ গুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়। তাৰপিছত এতিয়া তোমালোকৰ নেক্সট দিয়া আছে কি 6 নম্বৰত দিয়া আছে মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা। মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে এইটো ব্যাখ্যা কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল মৎস্য আৰু চতুষ্পদী। আৰু মৎস্য হ'ল কি, মৎস্য উপবিভাজনৰ সকলোবোৰ প্ৰাণী জলচৰ প্ৰাণী। ইহঁতৰ দেহ মাকো সদৃশ আৰু বাকলিৰে আবৃত। দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস প্ৰশ্বাস গ্ৰহণ কৰে। মৎস্যবোৰ শীতল ৰক্তি আৰু হৃদযন্ত্ৰৰ কোঠালি দুটা, উদাহৰণ চাৰ্ক, ৰৌ, কাৱৈ ইত্যাদি। নেক্সট আছে চতুষ্পদী প্ৰাণীবোৰ 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে উভচৰ, সৰীসৃপ
আৰু এটা কি পক্ষী এইকেইটা আমি ডিটেইলছত আলোচনা কৰিম উভচৰ প্ৰাণীবোৰ দেহত মৎস্যৰ দৰে বাকলি নাথাকে কিন্তু শ্লেষ্মা গ্ৰন্থি থাকে ইহঁতৰ হৃদযন্ত্ৰৰ কোঠালি তিনিটা আৰু জলকলম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় জল আৰু স্থল দুয়োটা পৰিৱেশত পোৱা যায় উদাহৰণ ভেকুলী চালামাগুৰ ইত্যাদি উভচৰবোৰে কণী পাৰে সৰীসৃপ প্ৰাণীৰ শ্ৰেণীৰ প্ৰাণীবোৰ শীতল ৰক্তি দেহত বাকলি থাকে আৰু হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় ঘৰিয়ালৰ বাহিৰে বাকী সকলোবোৰ সৰীসৃপ হৃদযন্ত্ৰৰ কোঠালি তিনিটা ইহঁতে কণী পাৰে কিন্তু কণীবোৰৰ এখন ডাঠ চকৰা থাকে বাবে পানীত কণী পৰাৰ প্ৰয়োজন নহয় উদাহৰণ সাপ কাছ ঘৰিয়াল ইত্যাদি তাৰপিছত নেক্সট আছে কি পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণ ৰক্তি ইহঁতৰ হৃদযন্ত্ৰৰ চাৰিটা কোঠালিত বিভক্ত ইহঁতে কণী পাৰে পক্ষীবোৰৰ বহি আৱৰণ পাখিৰে আবৃত আৰু আগ ঠেং দুখন ডেউকালৈ ৰূপান্তৰিত হয় কিছুমান পক্ষীয়ে এই ডেউকাৰ সহায়ত উৰিব পাৰে উদাহৰণ কাউৰী শালিকা আদি সকলোবোৰ চৰাই এইখিনিতে তোমালোকৰ পাৰ্টটি গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকৰ ক্লাছটো ভাল লাগিছে ক্লাছটো তোমালোকে বুজি পাইছা সো ক্লাছ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰি জনাবা ধন্যবাদ